চিরজীবন আপনার এনে আরো গাইছিল নাকি জয় জুবিন দা জয় জয় আজি গেল জঙ্গলে গেছে সমূহ অসমবাসী ৰাইজ আজি বহুত এটা দুখৰ কথা আমাৰ মৰমৰ অসমৰ হিয়াৰ আমঠু আমাৰ মৰমৰ দাদা আজি যে এনে এটা দুৰ্ঘটনাত এনেকা মানে হৈ গ'ল আমি মানে মনক আমি বুজাব পৰা নাই গতিকে মই ডমনিৰ পৰা মানে খোজকাঢ়িও গৈছিলো ইমান ভাল পাইছিলো এতিয়া মানে দুখ লাগি আছে তেখেতৰ আত্মা সদায় যাতে চিৰশান্তি লাভ কৰে আজি সকলোৱে আমি ডমনি ৰূপালী সংঘৰ পৰা আমি তেখেতৰ মানে শ্ৰদ্ধাঞ্জলি জনাইছো মানে কি ক'ম আৰু ভাষাই নাই আৰু ক'ব মানে হিয়াৰ পৰা আৰু মানে মনৰ পৰা কথাই নলয় আৰু মানে এনেকা হৈছে মই বহুত ভাল পাইছিলো মই 3 দিন 3 ৰাতি মানে খোজকাঢ়ি যাই কেনে তেওঁৰ চৰণ চুই কেনে আৰু তেখেতক লৈতো মই গানো এটা ৰচিছিলো কিন্তু কি কৰিব আৰু মানে উপায় নাই তেওঁ মনক আজি বুজাব নোৱাৰা হৈ গৈছে একদম আজি আমাৰ অতিকৈ দুখ বা পৰিতাপৰ বিষয় সেয়ে 2025 চনত ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ দিনা পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখৰ পৰা আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই জনোৱা মতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেওঁ স্বৰ্গগামী হয় আমি আটাই নৱ প্ৰজন্মই অতিকৈ দুখ পাইছো বা পৰিতাপৰ বিষয় যদিও আমি তাক ভাষাৰে বুজাব নোৱাৰো আৰু আমাৰ তেনেকুৱা অভিজ্ঞতাও নাই আমি কেনেধৰণে তেওঁক দুখ প্ৰকাশ কৰিম বা তেওঁৰ ভাল পোৱা বিষয় মোৰ মনৰ কথা ৰাইজৰ আগত দাঙি ধৰিম যদিও মোৰ তুচ্ছ জ্ঞানেৰে তেওঁৰ আত্মা পৰগামীৰ স্বৰ্গীয় কামনা কৰো আৰু এয়া ডমনি ৰূপালী সংঘৰ তৰফৰ পৰা মই সমূহ বক্তব্য মোৰ ফালৰ পৰা মানে বহুত বেয়া লাগি আছে মানে ক'ব পৰা নাই আৰু কেনেকে আছো কি কৰি আছো ভাবিব পৰা নাই মানে ইমান কেনেকে কি হৈ গ'ল বুজাব পৰা নাই নিজকে জুবিন দাই মানে চবকে মানে মৰম কৰিছিলে চবৰ লগতে মানে মিলি জুলি চলিছিলে মানে মানুহজন বহুত ভাল আছিলে বুজাব পৰা নাই নিজকে মানি ল'ব পৰা নাই আমি ৰূপালী সংঘৰ মানে ৰূপালী সংঘই জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে বন্তি প্ৰজ্বলন কৰিলো